নমস্কাৰ স্বাগতম জনাইছো এতিয়া বাতৰি ষ্টুডিঅ'ত প্ৰস্মিতা শ্ৰীৰাঙৰ বিজনীত লকডাউন উলংঘা কাৱাটিকা তিনিআলিত লকডাউন উলংঘা কৰি বজাৰলৈ ওলাই আহিল অসংখ্য লোক পুৱা 4 বজাৰ পৰা বহে এই বজাৰ বঙাইগাঁৱত প্ৰথমটো কৰোনা পজিটিভ পোৱাৰ পিছতো যেন সজাগ হোৱা নাই এই সকল লোক কোনো ধৰণৰ সামাজিক দূৰত্ব বজাই নৰখাকৈ ইজনৰ গাত সিজনৰ গা লগাই শাক পাচলি কিনাত ব্যস্ত এই সকল গ্ৰাহক ইমানেই নহয় গ্ৰাহকসকলে পৰিধান কৰা নাই মাস্ক কাৱাটিকা তিনিআলিত এইদৰে বজাৰ চলি থকাৰ পিছতো বিজনী মহকুমা প্ৰশাসনে চকু মুদা কুলিৰ ভাও লোৱাৰ অভিযোগ উত্থাপিত হৈছে আমি দেখুৱাইছো শ্ৰীৰাঙৰ বিজনীত এনেদৰে এতিয়া লকডাউন উলংঘা কৰা হৈছে ফলে দেশজোৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন স্থানত আবদ্ধ হৈ আছে শ শ শ্ৰমিক এমুঠি অন্ন তথা আশ্ৰয়স্থলৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে শ্ৰমিকসকলে নাগালেণ্ডৰ ডিমাপুৰৰ পৰা পদব্ৰজে আহিল 5জনীয়া শ্ৰমিকৰ এটা দল 3 দিন 3 ৰাতি একেৰাহে খোজকাঢ়ি মঙলবাৰে শ্ৰমিকৰ দলটো উপস্থিত হয়হি গোলাঘাটৰ মেৰাপানীত বিগত এটা মাহে লকডাউনত ডিমাপুৰৰ ভিতৰুৱা চক বস্তিত অনিদ্ৰা অনাহাৰে আবদ্ধ হৈ আছিল যোৰহাটৰ বৰহুলা অঞ্চলৰ শ্ৰমিককেইজন প্ৰথম অৱস্থাত মালিক পক্ষই খাদ্য সামগ্ৰী যোগান ধৰিছিল যদিও পিছলৈ তীব্ৰ খাদ্য সংকটত ভুগে শ্ৰমিককেইজনে অৱশেষত প্ৰায় 200 কিলোমিটাৰ পথ খুজেৰে অতিক্ৰম কৰি নিজ ঘৰলৈ অহাৰ সিদ্ধান্ত লয় এই সকল শ্ৰমিকে ডিমাপুৰ শুষ্ক বস্তি কেজন আছে মানুহ আমি 5 জনে আছো এতিয়া ক'ত আছিল ডিমাপুৰ শুষ্ক বস্তি কি কাৰণে আছিল কাম কৰিবলৈ এই গভৰ্ণমেণ্ট ফিচাৰী এটা আছিল তাতে মানে নাগালেণ্ডৰ গভৰ্ণমেণ্ট ফিচাৰী তাতে কাম কৰি আছিলোঁ তো তাত গাড়ী অহা যোৱা নকৰিলে আৰু কামেই নাই এমাহ 1.5 মাহ দিন বহি খালোঁ আৰু খোৱা বোৱাৰ অসুবিধা হৈছিলে তাত খোৱা বোৱা অসুবিধা মানে ৰেচন পাতি নাইকিয়া দিনত অলপ হৈছিলে তাৰপিছত আমি চেয়াৰমেনক হেৰি যোগাযোগ কৰি চেয়াৰমেনে অলপ সহায় কৰিলে এতিয়া আপোনালোকে কেতিয়া আহিলে তাৰ পৰা 26 তাৰিখে কেনেকৈ আহিলে ৰাতিপুৱা খোজকাঢ়ি ইমান দূৰ খোজকাঢ়ি আছে ৰাতি ক'ত থাকে ৰাতি মানে ক্লাব স্কুল য'ত পাওঁ আৰু খোৱা বোৱা নাই আৰু এনেকৈ আহিছোঁ আৰু দোকান চোকান খোলা থাকিলে বিস্কুট খাওঁ লকডাউনৰ বাবে কোলা 4মহীয়া কেঁচুৱালৈ 15 কিলোমিটাৰ পথ খোজকাঢ়িলে অসুস্থ মহিলাই ধনৰ অভাৱত ঔষধ আৰু আহাৰ নোহোৱাকৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ খোজকাঢ়ি আহিবলগীয়া হ'ল অসহায় মহিলাই ৰক্তহীনতাৰ ৰোগত আক্ৰান্ত হোৱা মহিলাগৰাকীক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও মঙলবাৰে ৰিলিজ দিয়ে চিকিৎসকে ধনৰ অভাৱত ঔষধ কিনিব নোৱাৰা মহিলাগৰাকীয়ে খাদ্য সমস্যাৰ সন্মুখীন হোৱাৰ উপৰিও ঘৰলৈ আহিবলৈ কোনো ব্যৱস্থা কৰিব নোৱাৰাত অৱশেষত খোজকাঢ়ি ঘৰ অভিমুখে যাত্ৰা কৰে বৰহমপুৰ বৰবাৰীৰ ধনতলাৰ গৃহলৈ আহি থাকোঁতে আন্ধাৰ হোৱাত বৰহমপুৰ বেজৰ গাঁৱত আশ্ৰয় বিচাৰে অসুখীয়া মহিলাগৰাকী আৰু মাতৃয়ে পিছত স্থানীয় লোক আৰু সাংবাদিকে এখন গাড়ী ব্যৱস্থা কৰি মহিলা দুগৰাকীক ঘৰলৈ যোৱাৰ সুবিধা কৰি দিয়ে জৰুৰী সেৱাৰ বাহনৰ বাবে অনুৰোধ কৰিও দুই অসহায় মহিলাই কোলা 4মহীয়া কেঁচুৱালৈ ইমান দূৰ বাট খোজেৰে যাবলগীয়া হোৱা ঘটনাই নগাঁও অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ মানৱীয় প্ৰমূল্যহীনতাৰ প্ৰমাণ দাঙি ধৰিছে আমি নগাঁৱৰ পৰা খোজকাঢ়ি আহিছোঁ নগাঁও ক'ৰ পৰা নগাঁও চিভিলৰ পৰা কিয় খোজকাঢ়ি আহি আছে তাৰমানে আমি ৰিলিজটো ল'লোঁ যে ৰিলিজ লোৱাৰ পিছতে আৰু গাড়ীয়ে নাপাওঁ আমি গাড়ী বিচাৰিলে নেযাওঁ বুলি কৈছে টেম্পু এটা বিচাৰিছোঁ তাই টেম্পুও নেযাওঁ বুলি কৈছে আমি কাৰণে চাহটো খাই পেলাই আমি দেশজুৰি চলি থকা লকডাউনৰ বাবে এতিয়া চকু লুকুৱাইছে দৰিদ্ৰ পৰিয়ালে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে দৰিদ্ৰ তথা খাটি খোৱা পৰিয়ালে অৰ্থ আৰু খাদ্য সংকটত পৰি ডিফুৰ পৰা তেজপুৰলৈ 200 কিলোমিটাৰ বাট পদব্ৰজে ওলাল 9মহীয়া গৰ্ভৱতী মহিলাসহ 7 শ্ৰমিকৰ দল দলটোত আছে 2টি কণমানি শিশু বাটে বাটে কেৱল পানী খাই ডিফুৰ পৰা 50 কিলোমিটাৰ পথ খোজকাঢ়ি আহি গৰ্ভৱতী মহিলাসহ 7 শ্ৰমিকৰ দলটো মঙলবাৰে বিয়লি উপস্থিত হয় বকুলীয়া ঘাটত ভোকাতুৰ আৰু ক্লান্ত শ্ৰমিকৰ দলটোৰ অসহায় অৱস্থা দেখি আগবাঢ়ি আহিল বকুলীয়া ঘাটৰ কেইগৰাকীমান হৃদয়বান ব্যক্তি ভোকাতুৰ দলটো খাদ্য সামগ্ৰী টোপোলা যোগান ধৰে স্থানীয় লোকে এই খবৰ পোৱাৰ পিছতে 9মহীয়া গৰ্ভৱতী মহিলাগৰাকীৰ লগতে বাকী লোকসকলৰো স্বাস্থ্য পৰীক্ষা কৰোৱাই বকুলীয়া ঘাট আৰক্ষীয়ে পিছত এখন বিশেষ বাহনেৰে শ্ৰমিকৰ দলটোক নিশাই নিজ নিজ গৃহ অভিমুখে প্ৰেৰণৰ ব্যৱস্থা কৰে বকুলীয়া ঘাট আৰক্ষীয়ে আমি 4টামান তেজপুৰ যাম আৰু 3টামান যাব মৈৰাবাৰী যে ইমান দূৰ কেনেকৈ আহিলা তোমালোকে খোজকাঢ়ি আহিছোঁ ডিফুৰ পৰা ৰোজা ৰাখিছিলোঁ এইটো ভাঙিলোঁ পানী খাই পেলাই এতিয়া 50 কিলোমিটাৰ খোজকাঢ়ি আহিছোঁ আৰু যাম 200 কিলোমিটাৰ মৰিগাঁৱৰ পৰা নগাঁৱলৈ প্ৰৱেশৰ পথত নগাঁও আৰক্ষীৰ নাই কোনো তালাচীৰ ব্যৱস্থা ৰেড জোনত থকা মৰিগাঁৱৰ পৰা নগাঁৱলৈ বিনা তালাচী প্ৰৱেশ কৰিছে বহু বাহনে ইয়াৰ বিপৰীতে ৰাজ্যৰ আন জিলাসমূহত ৰেড জোনৰ পৰা প্ৰৱেশ কৰাৰ মুহূৰ্তত কৰা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা
দৃশ্য আমি দেখুৱাইছোঁ য'ত আৰক্ষীৰ তালাচী ব্যৱস্থা নাই, ৰেড জ'নৰ সীমাত নাই আৰক্ষীৰ তালাচী ব্যৱস্থা। এয়া আমি দেখুৱাইছোঁ নগাঁৱৰ দৃশ্য। মৰিগাঁৱৰ পৰা নগাঁৱলৈ অহাৰ যি সীমান্ত অঞ্চল বা যি এৰিয়া আছে তাত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই আৰু বৰ্তমান নগাঁওবাসী আতংকিত হৈ পৰিছে, যিহেতু মৰিগাঁও বৰ্তমান ৰেড জ'নৰ পৰা অহাৰ অৱস্থাত ৰেড জ'নত থকা মৰিগাঁৱৰ পৰা নগাঁৱলৈ বিনা তালাচীত এতিয়া বহু বাহনে প্ৰৱেশ কৰিছে। ইয়াৰ বিপৰীতে ৰাজ্যৰ আন জিলাসমূহত ৰেড জ'নৰ পৰা প্ৰৱেশ কৰাৰ ক্ষেত্ৰত কিন্তু কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে, কিন্তু তাৰ বিপৰীতে নগাঁৱৰ এই দৃশ্য দেখিবলৈ পোৱা গৈছে, য'ত জনশূন্য, কোনো ধৰণৰ তালাচী নাই, কোনো ধৰণৰ আৰক্ষীৰ ব্যৱস্থা নাই পহৰা। আৰু কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই, তাত যথেষ্ট লোকে অসন্তুষ্টি ব্যক্ত কৰিছে। আমি আগবঢ়াইছোঁ নগাঁৱৰ পৰা নীলুটো বৰাৰ এক ৰিপৰ্ট। হয়, আমি বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও চহৰৰ মূল যি ট্ৰেফিক পইণ্ট আছে, মৰিগাঁও চহৰৰ ৰেড জ'ন হিচাপে ঘোষিত মৰিগাঁও জিলাৰ মৰিগাঁও চহৰৰ মূল ট্ৰেফিক পইণ্টত আমি উপস্থিত আছোঁ। আৰু মই বৰ্তমান দেখুৱাইছোঁ বৰ্তমান মৰিগাঁৱৰ পৰিৱেশ, যি ৰেড জ'ন ঘোষণা হোৱাৰ পিছত বৰ্তমান যি লকডাউন এই জেগাৰ কাৰণ যিহেতু ইয়াত যথেষ্ট কঠোৰ কৰা হৈছে, কাৰণ যিহেতু বিভিন্ন ধৰণৰ যিসমূহ যান বাহন আছে দেখিবলৈ পোৱা গৈছে যে ইয়াত যিসমূহ যান বাহন আছে সকলো যি চৰকাৰী পাছ থকা বাহনসমূহে ইয়াত যাবলৈ দিয়া হৈছে আৰু লগতে যিসমূহ স্বাস্থ্য বিভাগৰ যিসকল লোক আছে তেওঁলোকক ইয়াত বৰ্তমান ইয়াত যাবলৈ দিয়া হৈছে। কিন্তু এটা কথা ক'ব লাগিব যে বৰ্তমান আৰক্ষীৰ ইয়াত CRPF নিয়োজিত কৰা হৈছে, আৰক্ষী নিয়োজিত কৰা হৈছে আৰু আৰক্ষীয়ে যথেষ্ট তৎপৰতাৰে ইয়াত দেখিবলৈ পোৱা গৈছে যে পুৱাৰে পৰা তেওঁলোকে ইয়াত 24 ঘণ্টা তেওঁলোকে ইয়াত কৰ্ম নিয়োজিত হৈ আছে। আৰু আজি ইতিমধ্যে আমাৰ যিগৰাকী মৰিগাঁৱৰ সাংবাদিক আমাৰ মৰিগাঁৱৰ সাংবাদিক পৱনে ইতিমধ্যে পৱন ডেকাই তেওঁ ইতিমধ্যে কোৱাৰেণ্টাইন পিৰিয়ড সম্পূৰ্ণ কৰিছে আৰু আজি তেওঁ পুনৰ কৰ্মলৈ ঘূৰি আহিছে। মই পৱনৰ পৰা জানিব চেষ্টা কৰিম। পৱন, ইতিমধ্যে আপুনি কোৱাৰেণ্টাইন পিৰিয়ড সম্পূৰ্ণ কৰিছে, নিজে যিহেতু আপুনি হোম কোৱাৰেণ্টাইন হোৱাৰ আপুনি যিটো প্ৰয়োজনবোধ কৰিছিলে আৰু আপুনি হোম কোৱাৰেণ্টাইন কৰি আপুনি ইতিমধ্যে পুনৰ ঘূৰি আহিছে। মৰিগাঁও ৰেড জ'ন হিচাপে ইতিমধ্যে ঘোষণা হৈছে, প্ৰশাসনৰ যথেষ্ট কটকটীয়া ব্যৱস্থা কৰিছে ইতিমধ্যে। কি বৰ্তমান কেনেকুৱা পৰিস্থিতি? নিশ্চয়কৈ আচলতে মৰিগাঁৱত ৰেড জ'ন ঘোষণা কৰিলে, কিয়নো ইয়াত যি আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধিৰ বাবে ৰেড জ'ন কৰিবলগীয়া হ'ল। কিন্তু আমাৰ যি মৰিগাঁও সদৰ, আচলতে সদৰ স্থানত তেনেকুৱা কোনো ধৰণৰ পজিটিভ কেছ ওলোৱা নাই বা তেনেকুৱা লোকক কোৱাৰেণ্টাইন কৰিবলগীয়া হোৱা নাই, কিয়নো আমি যিজন সংস্পৰ্শলৈ আহিছিলোঁ, আমি ভোৰাগাঁও যিজন আলমৰ সংস্পৰ্শলৈ আহিছিলোঁ, সেইবাবে আমি নিজাববীয়াকৈ 14 দিন আমি কোৱাৰেণ্টাইনত আছিলোঁ, হোম কোৱাৰেণ্টাইনত। আৰু আজি 14টা দিন সম্পূৰ্ণ হ'ল, সেইবাবে মই ওলাই আহিছোঁ টাউনলৈ। আৰু আমাৰ ইয়াত আচলতে প্ৰশাসনে খুব ধুনীয়াকৈ এই যি কৰোণাৰ সময়ছোৱাত ধুনীয়াকৈ আচলতে পৰিচালনা কৰিলে, ইয়াত কাৰো একো আমি বেয়া দিশ একোটো দেখা পোৱা নাই। আৰু আমাৰ যি ৰাইজৰ আচলতে সজাগতা অৱলম্বন কৰি নিজে ঘৰত সোমাই থাকিলে আৰু এই লকডাউনৰ সময়ছোৱাত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি মৰিগাঁৱত আমি দেখা নাপালোঁ। কথা ক'ব লাগিব যে যিগৰাকী ব্যক্তিৰ সংস্পৰ্শলৈ মৰিগাঁৱৰ আমাৰ যিহেতু সাংবাদিক পৱনে দিনে নিশাই তেওঁ বাতৰি সংগ্ৰহ কৰিছিলে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ স্বাৰ্থত। আৰু মৰিগাঁৱৰ যিগৰাকী ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ কথা কৈছে, তেওঁ সংস্পৰ্শলৈ যেতিয়া মৰিগাঁৱৰ যিগৰাকী সাংবাদিক বা মৰিগাঁৱৰ উপায়ুক্ত বা মৰিগাঁৱৰ আৰক্ষী অধীক্ষকৰ যি কথা প্ৰচাৰিত হৈছিলে, তেওঁ কিন্তু যেতিয়া সংস্পৰ্শলৈ আহিছিলে সেই সময়ত কিন্তু তেওঁৰ দেহত কৰোণাৰ অৱস্থিত নাছিলে। তাৰপিছত তেওঁ যেতিয়া কোৱাৰেণ্টাইনলৈ গৈছিলে তাতহে তেওঁৰ যিহেতু তেওঁৰ ৰোগীৰ সংস্পৰ্শলৈ অহাৰ ফলত তেওঁ কৰোণাৰ ৰোগত আক্ৰান্ত হৈছিলে, গতিকে চিন্তাৰ কোনো কাৰণ নাছিল। তথাপিও কিন্তু তেওঁলোকে নিজে কোৱাৰেণ্টাইন হোৱাৰ প্ৰয়োজনবোধ কৰি তেওঁলোকে 14 দিন কোৱাৰেণ্টাইন পিৰিয়ড তেওঁলোকে সম্পূৰ্ণ কৰিছিলে। আৰু বৰ্তমান মই দেখুৱাইছোঁ বৰ্তমান ৰেড জ'ন বুলি ঘোষিত মৰিগাঁৱৰ যি আমি মৰিগাঁও চহৰৰ পৰা দেখুৱাইছোঁ। কিন্তু এটা কথা ক'বলৈ পাবলৈ ইতিমধ্যে জনাইছে যে যিহেতু মৰিগাঁও চহৰত কোনো ধৰণৰ সমস্যা নাছিলে, মৰিগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহতো কোনো ধৰণৰ কৰোণাৰ সংক্ৰমণ নাই, কেৱল মাত্ৰ লাহৰীঘাট আৰু ইয়াৰ পৰা প্ৰায় জাগিৰোড ইয়াৰ পৰা যথেষ্ট নিলগত, জাগিৰোড আৰু লাহৰীঘাটৰ পৰা ইয়াৰ পৰা 30 কিলোমিটাৰ নিলগত, জাগিৰোডৰ পৰা 30 কিলোমিটাৰ নিলগত। গতিকে এই দুই ঠাইত কৰোণাৰ ৰোগী পোৱা গৈছিলে, কিন্তু মৰিগাঁও চহৰত তেনেধৰণৰ কোনো ঘটনা হোৱা নাই। তথাপিও কিন্তু প্ৰশাসনে সাৱধানতা অৱলম্বন কৰিছে, আৰক্ষীয়ে সাৱধানতা অৱলম্বন কৰিছে, স্বাস্থ্যকৰ্মীয়ে তেওঁলোকৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিছে। আৰু বৰ্তমানলৈকে ভাল খবৰ যে তাৰ পিছত কিন্তু মৰিগাঁৱত কোনো ধৰণৰ সংক্ৰমণ হোৱা নাই বা নতুনকৈ কোনো ধৰণৰ ঘটনা পোহৰলৈ অহা নাই। আৰু সকলোৱে বিচাৰিছে যাতে ৰেড জ'ন হিচাপে ঘোষিত মৰিগাঁও যাতে নতুনকৈ কোনো ধৰণৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ নাহক, আৰু সেয়াই সকলোৱে কামনা কৰিছে।
অসমলৈ অনা নহয় CRPFৰ উপপৰিদৰ্শক ইক্ৰাম হুছেইনৰ নছৰ দেহ দিল্লীতে সম্পন্ন হ'ব ইক্ৰাম হুছেইনৰ শেষকৃত্য নছৰ দেহ ঘৰলৈ অনাৰ বাবে প্ৰশাসনক অনুৰোধ জনাইছে পৰিয়ালে মঙলবাৰে মৃত্যু হৈছে CRPFৰ 31 নম্বৰ বেটেলিয়নৰ উপপৰিদৰ্শকগৰাকীৰ বৰপেটাৰ বৰপৰীৰ ঘৰ CRPF বিষয়াগৰাকীৰ বহিৰাজ্যলৈ নিয়াৰ অনুমতি নাই COVID-19ৰ মৃত্যু হোৱা লোকৰ মৃতদেহ আৰু সেয়েহে তেওঁৰ শেষকৃত্য দিল্লীতে সম্পন্ন কৰা হ'ব আৰু এই কথা ইতিমধ্যে জানিবলৈ দিয়া হৈছে পৰিয়ালবৰ্গক পৰিয়ালে অনুৰোধ জনাইছে প্ৰশাসনক যাতে ঘৰলৈ লৈ অনা হয় তেওঁৰ মৃতদেহ কিন্তু অসমলৈ অনা নহয় CRPFৰ উপপৰিদৰ্শক ইক্ৰাম হুছেইনৰ নছৰ দেহ দিল্লীতে সম্পন্ন হ'ব তেওঁৰ শেষকৃত্য COVID-19 সংক্ৰমিত অসমৰ CRPF বিষয়াৰ মৃত্যু মৃত বিষয়াজন বৰপেটা ইক্ৰাম হুছেইন দিল্লীত কৰ্তব্যৰত অৱস্থাত তেওঁ আছিল আৰু তাৰ পিছতে COVID-19 তেওঁ আক্ৰান্ত হয় বৰপেটা জিলাৰ সৰুপেটা থানাৰ অন্তৰ্গত বৰপৰীত ঘৰ বিষয়াগৰাকীৰ 24 এপ্ৰিলত ইক্ৰাম হুছেইনৰ দেহত ধৰা পৰিছিল মাৰাত্মক COVID-19 CRPFৰ 31 নং বেটেলিয়নৰ বিষয়া আছিল হুছেইন CRPFৰ বিষয়াজনৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বৰপৰী বাসভৱনত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰে জিলা প্ৰশাসনে মঙলবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যুক আঁকোৱালি লয় CRPF বিষয়াগৰাকীয়ে মৃত্যুৰ সময়ছোৱাত হুছেইনে পত্নীসহ 2 পুত্ৰক ইহ সংসাৰত এৰি থৈ যায় দেশ মাতৃৰ হৈ অহনিৰ্ষে নিস্বাৰ্থ সেৱাত নিয়োজিত ইক্ৰাম হুছেইনৰ মৃত্যুত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে শোকস্তব্ধ হৈ পৰিছে সৰুপেটাৰ লগতে সমগ্ৰ বজালী অঞ্চল 24 তাৰিখৰ দিনাখন যেতিয়া ৰাতি খবৰটো পালোঁ আৰু তেখেত COVID-19 পজিটিভ তাৰপিছতে তেখেতৰ লগত তাৰপিছত আমাৰ কথা হোৱা নাই আৰু তেখেতৰ কমাণ্ডাৰেও আমাক ক'লে বোলে তেখেতৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট হৈছে সফদৰজং হস্পিটেলত তেখেতৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট হৈছে চ' এতিয়া আৰু কথা বতৰা নহ'ব 14 ডেজলৈ নহ'ব পাৰে তেখেতৰ ট্ৰিটমেণ্ট চলিব আইচলেশ্যনত ৰাখিব তেনেকৈ ক'লে আৰু আমিও সেইটো ভাবিলোঁ আমি ডেইলি মানে ৰাতিপুৱা ফোন কৰিলোঁ কমাণ্ডেণ্টক ডেইলি মানে কিবা এটা খবৰ পাইছে নেকি আমি যিখিনি CRPFৰ জোৱান ইক্ৰাম হুছেইন ইক্ৰামৰ ঘৰত আমি আহি উপস্থিত হৈছোঁ আৰু এই মুহূৰ্তত ইক্ৰাম হুছেইনৰ যি পুত্ৰ আমাৰ লগ পুত্ৰৰ পৰা জানিব বিচাৰিম যে যি জানাজাটো কেনেধৰণে সম্পন্ন কৰা হ'ব দিল্লীৰ পৰা কিবা নীতি নিৰ্দেশনা আহিছে নেকি হয় যিটো দেউতাৰ যিটো অন্ত্যেষ্টিক্ৰিয়া এই অন্ত্যেষ্টিক্ৰিয়াটো কেনেদৰে সম্পন্ন ক'ত কৰা হ'ব এই ক্ষেত্ৰত কিবা খবৰ আহিছে নেকি এইটো এতিয়ালৈ আমাক তাতে যিজন মোৰ খুৰা আছে তেখেতে জানাজা তাতে সম্পন্ন কৰিম বুলি কৈছে আৰু তেখেতে দিল্লীতে কৰিব দিল্লীত জানাজা সম্পন্ন কৰিম বুলি কৈছে আৰু ইতিমধ্যে আমাক ফোন কৰিছিলে ফোন কৰি কেনে কৈছে ডেড বডিটো ওলাই পেলাই তাৰ পৰা লৈ অহা হৈছে যিখিনি কৰিব লগা কাম আছে সিহঁতৰ কেম্পত হওক যিখিনি কৰিব লগা কামখিনি কৰা বুলি কৈছে আৰু অলপ সময় পিছত তেখেতে জানাজা সম্পন্ন কৰিম বুলি কৈছে দিল্লীতে কৰিব দিল্লীতে কৰা হ'ব গোটেই অন্ত্যেষ্টিক্ৰিয়াটো দিল্লীতে সম্পন্ন কৰা হ'ব আৰু কোনোবা ৰাজনৈতিক নেতাই এই ক্ষেত্ৰত দিল্লীৰ পৰা শোক প্ৰকাশ কৰি টেলিফোন নাইবা এনেকুৱা বাৰ্তালাপ কৰিছিলে নেকি এতিয়ালৈ তেনেকুৱা ফোন কৰা নাই সিহঁতৰ কমাণ্ডেণ্টে ফোন কৰিছিলে মোক ৰাতিপুৱা যোৱাকালিও ফোন কৰিছিলে বাকী তেনেকুৱা ৰাজনৈতিক নেতা কোনো ফোন কৰা নাই মই বাছ এইটোৱে মানে অনুৰোধ কৰিব বিচাৰোঁ যিখিনি এনেকুৱা টাইমত আমি যিখিনি ছেক্ৰিফাইচ কৰিছোঁ মোৰ মা যিখিনি ছেক্ৰিফাইচ কৰিছে সেইখিনি আমি গোটেই দেশখনৰ কাৰণে কৰিছোঁ মোৰ দেউতাও দেশখনৰ কাৰণে আজি কৰ্তব্যৰত অৱস্থাত এনেকুৱা পৰিস্থিতি এটা পালে চ' মোৰ মাও আজি মোৰ দেউতাৰ মুখখন দেখা নাপালে খুবেই বেয়া লাগিছে চ' এইটো অনুৰোধ কৰিব বিচাৰোঁ যাতে কোনোবা চৰকাৰৰ ফালৰ পৰা মোৰ মাৰ যাতে মুখখনৰ ফালে চাই মাৰ লগত যাতে এবাৰ কথা পাতে দিল্লীৰ তিহাৰ জেলত কৰ্মৰত আছিল নেকি তেওঁ তিহাৰ জেলত নাছিলে দিল্লীত মানে তিহাৰ জেলত আগতে আছিলে দেউতা তাতে তিহাৰ জেলত 2 বছৰে আছিলে তিহাৰ জেলত তাৰপিছত বৰ্তমান ময়ূৰ বিহাৰত আছিলে দিল্লী ময়ূৰ বিহাৰত আছে যিটো ছেক্ৰিফাইচ কৰিলে দেউতাই ৰাস্তাই অন্তিম টাইমত ধৰা মৃত্যুৰ পিছতো তোমাৰ মায়ে ধৰা ছেক্ৰিফাইচ কৰিছে যে মুখখন নেদেখিলে গতিকে এই ক্ষেত্ৰত তুমি গৌৰৱান্বিত নে যে দেউতাই দেশৰ হৈয়ে কিন্তু প্ৰাণ দিলে COVID-19 যিটো যুদ্ধ আছিল যুদ্ধত ডিউটি সম্পন্ন কৰিয়ে প্ৰাণ আহুতি দিলে কিন্তু এই ক্ষেত্ৰত তুমি গৌৰৱান্বিত নে হয় সেইটো লৈ পেলাই মই বহুত প্ৰাউড ফিল কৰোঁ মই দেউতাক লৈ পেলাই আগৰ পৰাই প্ৰাউড ফিল কৰোঁ আৰু আজি বহুতখিনি প্ৰাউড ফিল কৰিছোঁ তেখেতে যিখিনি যুঁজ দিলে যিখিনি লাগিলে আৰু শেষত তেখেতে যিহেতু দেশৰ কাৰণে ইমানখিনি কৰিলে চ' আমিও মোৰ মা মোৰ ফেমিলি মোৰ ভাইটি আমি সকলোৱে দেশৰ কাৰণে যিখিনি নীতি নিৰ্দেশ আছে যিখিনি ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগে চ' আমি গোটেইখিনি শুনিব সাজু আছোঁ ছেক্ৰিফাইচ কৰিম আহিছোঁ সেইটো মোৰ মাও দেউতাৰ মুখখন চাব নাপায় বা আমিও চাব নাপাওঁ অন্তিমবাৰৰ বাবে সেইখিনি বহুতেই বেয়া লাগিছে ৰখি আছে ধ্ৰুৱৰ এক প্ৰতিবেদন আৰু আছে খবৰ বাতৰিত সময় হৈছে এতিয়া বাণিজ্যিক বিৰতি
শুনিছো বাতৰিৰ মাজলৈ ইক্ৰাম হুছেইনৰ বৰপেটাৰ ঘৰত উপস্থিত হ'ল বিজেপিৰ ৰাজ্য সভাপতি ৰঞ্জিত কুমাৰ দাস মৃত চিআৰপিএফ বিষয়াগৰাকীৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিলে বিজেপি সভাপতিগৰাকীয়ে টেলিফোনযোগে সমবেদনা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টেলিফোনযোগে পৰিয়ালটোলৈ সমবেদনা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰবাৰ জনাইছো ইক্ৰাম হুছেইনৰ বৰপেটাৰ ঘৰত উপস্থিত হ'ল বিজেপিৰ ৰাজ্য সভাপতি ৰঞ্জিত কুমাৰ দাস মৃত চিআৰপিএফ বিষয়াগৰাকীৰ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনালে বিজেপি সভাপতিগৰাকীয়ে ইফালে টেলিফোনযোগে সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল টেলিফোনযোগে পৰিয়ালটোলৈ সমবেদনা জনায় মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো হাগ্ৰামা মহিলাৰ কাৰ্যকাল শেষ হোৱাক লৈ বিপিএফত হাহাকাৰ ইতিমধ্যে ৰাজ্যপালে গ্ৰহণ কৰিলে বিটিচিৰ শাসনভাৰ বিটিচিত ৰাজ্যপালৰ শাসনক লৈ অসন্তুষ্ট হৈ পৰিছে বিপিএফ মঙলবাৰে মন্ত্ৰী চন্দন ব্ৰহ্মৰ ঘৰত বহিল এক বিশেষ বৈঠক আৰু ইতিমধ্যে অসন্তুষ্ট ইমানুৱেল মুছাহাৰীক বুজনি দিয়াৰ চেষ্টা কৰে এইসকল মন্ত্ৰীয়ে লগতে বুধবাৰে বিপিএফৰ কাষ চাপিব নিৰ্বাচনী আয়োগৰ যিহেতু তেওঁলোকে পুনৰবাৰ হাগ্ৰামা মহিলাৰ যিখন চৰকাৰ আছিল সেয়াৰ সময়সীমা বৃদ্ধিৰ বাবে আবেদন জনাইছিল কিন্তু সেই আবেদন বা সেই অনুৰোধ ৰক্ষা কৰা নগ'ল বিপিএফৰ মতে বৰ্তমান বিটিচিত যি ৰাজ্যপালৰ কৰ্তৃত্ব সেয়া সম্পূৰ্ণ অসাংবিধানিক নিশাৰ বৈঠকৰ কিছু দৃশ্য আমি দেখুৱাইছোঁ আমি আলোচনা কৰিছোঁ বৰ্তমান যিটো বিটিচিত আমাৰ ৰাজ্যপালৰ শাসনৰ ৰাজ্যপালৰ পৰা যোৱাকালি যিটো ঘোষণা কৰিলে এই বিষয়টো লৈ পেলাই আলোচনা আমি কৰিলোঁ যোৱাকালি অসমৰ আমাৰ কেবিনেট যিটো ডিচিশ্যন হ'ল যে সোনকালে বিটিচিত নিৰ্বাচন পাতিব লাগে এনেকৈ গভৰ্ণৰ ৰুলত ৰখা নাযায় গভৰ্ণৰ ৰুল বিটিচি বাকী ৰাইজে অসমৰ কোনো দল সংগঠনে নিবিচাৰে এইটো প্ৰযোজ্য নহয় আমাৰ সংবিধানতে আছে আৰু গতিকে সেইটো হাইলি চেলেঞ্জেবল NCLs আৰু কাৰ্বি আংলঙৰ এইটো প্ৰযোজ্য কিন্তু বিটিচি প্ৰযোজ্য নহয় গভৰ্ণৰ ৰুলটো গতিকে গভৰ্ণৰ ৰুলটো দিবই নোৱাৰে সেইটো মানে আনডেমক্ৰেটিকেলি মানে আনকনষ্টিটিউচনেলি গভৰ্ণৰ ৰুলটো দিয়া হৈছে এতিয়া দিছে যেতিয়া অতি সোনকালে ইলেকশ্যন পাতিব লাগে কাৰণ আমাৰ বিটিচি এলেকাটো গ্ৰীণ বেল্টত আছে নাই মানে আপোনালোকে মানে যাৰ কথাটো ক'ব বিচাৰে মই নাম নকওঁ তেওঁ নাযায় তো আমাৰ লগতে আছে এইটো ভুল ব্যাখ্যা নাই ভাবা নাই মানে বেলেগে প্ৰচাৰ কৰা হৈছে এইটো মানে সংবিধানৰ 6ষ্ঠ অনুচ্ছেদৰ পেৰা 2ৰ সাব ক্লজ 6A প্ৰভিজন আছে স্পষ্টভাৱে যে যদিহে 5 বছৰ টাৰ্ম শেষ হোৱাৰ পিছত এটা বিশেষ কাৰণবশত বা ইমাৰ্জেন্সিৰ কাৰণে নিৰ্বাচন যদি পাতিব নোৱাৰে আৰু যদি গভৰ্ণৰে নিৰ্বাচন পাতাটো অসম্ভৱ বুলি ভাবে তেতিয়া তেওঁ এক্সিষ্টিং কাউন্সিলক 1 বছৰৰ কাৰণে মানে এক্সটেনশন কৰিব পাৰে আৰু তেনেকুৱা সিচুৱেশ্যন যদি আৰু দীঘলীয়া হয় 1 বছৰৰ পিছতো যদি তেনেকুৱা প্ৰযোজ্য হয় আৰু 6 মাহৰ কাৰণে এক্সটেনশন কৰিব পাৰে আজিটো 6 শিডিউলৰ পেৰা 16(2) মতে একচুয়ালি গভৰ্ণৰৰ যেটো ডিসক্ৰিশনাৰী পাৱাৰৰ কথা কৈছে হেতু বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলত নপৰে এটো NCLs আৰু কাৰ্বি আংলং বডোলেণ্ড তাত উল্লেখে নাই আৰু যদি কাৰ্বি আংলং NCL হিছৰ নিচিনা বুলি ধৰি লৈ বডোলেণ্ডক তথাপিও গভৰ্ণৰে কাউন্সিল অফ মিনিষ্টাৰ্ছৰ কনসেন্ট লোৱাটো মানে কি কয় পাৰমিশন লোৱাটো কনসাল্ট কৰাটো মানে বাধ্যতামূলক নেসেসাৰী এটো দৰকাৰ আছে আৰু নহলে গভৰ্ণমেণ্টে যেটো এডভাইস কৰে গভৰ্ণৰ হিতুহে কৰিব লাগে যদিও তেওঁৰ ডিসক্ৰিশনাৰী পাৱাৰটো আছে কিন্তু আমাৰ সৰকাৰখনে কাউন্সিল অফ মিনিষ্টাৰ্ছে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো প্ৰপোজাল পঠাইছিলে হেতু এক্সটেনশনৰ কাৰণে পঠাইছিলে দুবাৰ পঠাইছিলে এটো নিৰ্বাচন আমি কৈছোৱে যে যিমান পাৰে সংকালে যেহেতু আমাৰ গ্ৰীণ এৰিয়া বিটিসি এৰিয়াটো গতিকে নিৰ্বাচন পাতিব পাৰে অহাকালি আমি নিৰ্বাচন কমিছনক মানে আমি আজি গৃহ বিভাগৰ ভতিব গুৱাহাটীত আবদ্ধ ৰাজস্থানৰ লোকসকল কোটাৰ পৰা অসমৰ 391 গৰাকী শিক্ষাৰ্থী কঢ়িয়াই অনা 18খন বাছযোগে উভতিব লোকসকল প্ৰায় 350 গৰাকী লোকক কঢ়িয়াই নিব বাছকেইখনে বাছ ভাড়া নিজে বহন কৰিছে লোককেইগৰাকীয়ে লোকসকলৰ খোৱাৰ লগতে আন সুবিধাৰ ব্যৱস্থা নিজাববীয়াকৈ কৰিছে প্ৰশাসনে আমি দেখুৱাইছো গৃহ বিভাগলৈ আজি উভতি আহিব গুৱাহাটীত উপস্থিত হ'বহি ৰাজস্থানৰ লোকসকল কোটাৰ পৰা অসমৰ 391 গৰাকী শিক্ষাৰ্থী কঢ়িয়াই অনা 18খন বাছযোগে উভতিব লোকসকল প্ৰায় 350 গৰাকী লোকক কঢ়িয়াই নিব বাছকেইখনে বাছ ভাড়া নিজে বহন কৰিছে লোককেইগৰাকীয়ে লোকসকলক খোৱাৰ লগতে আন
সুবিধাৰ ব্যৱস্থা নিজাববীয়াকৈ কৰিছে প্ৰশাসনে। আৰু এখন অৱস্থা হওক আমাৰ সাংবাদিকৰ এক প্ৰতিবেদন। হয়, মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটীৰ সোণাৰাম ফিল্ডত। ৰাজস্থানৰ কোটাৰ পৰা ছাত্ৰ ছাত্ৰীসকলক কঢ়িয়াই অনা বাছসমূহ আজি ৰাওনা হ'ব ৰাজস্থানলৈ। এই বাছসমূহত প্ৰায় আছে 17খন বাছ আৰু এই 17খন বাছত 350জনকৈ যাত্ৰীক কঢ়িয়াই নিব ৰাজস্থানলৈ। এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে মই নৰ্থ ইষ্ট মাৰোৱাৰী ফেডাৰেশ্যনৰ প্ৰেছিডেণ্টৰ ওচৰলৈ যাব বিচাৰোঁ। যেনেকৈ আপুনি চবেই জানে কোটাৰ পৰা যে ষ্টুডেণ্ট ইয়াতে আহিছিল গুৱাহাটীলৈ, তেতিয়া এই বাছখন ইয়াৰ পৰা যেনে খালী ঘূৰি গৈ আছিল। তেতিয়া আমি ভাবিছোঁ যদি ইয়াৰ পৰা মানুহ যেনে বাছ খালী যাবই, তেতিয়া তাতে যদি যাব পাৰে সেই হিচাপত আমি ইয়াতে অসম গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰিলোঁ। তেতিয়া তেখেতে কৈছে যে যাৱাৰ কাৰণে আমাক আপত্তি নাই, মেইন ৰাজস্থান গভৰ্ণমেণ্টে তাতে আপোনাক এলাউ কৰিব নাই, এইটো আপুনি চাওক। কাৰণ ইয়াতে যদি আহে তেতিয়া আমাৰ চাব লগা আছে কথা। এতিয়া আমি ৰাজস্থান গভৰ্ণমেণ্টৰ লগত কথা পাতিলোঁ, তেখেতে কৈছে ঠিক আছে আমি চাওঁ, যদি একেবাৰে দৰকাৰী কোনোবা একেবাৰে দুখীয়া তেতিয়া আমাক জনাই দিয়ক। তেতিয়া আমি ইয়াতে নামটো চাইছিলোঁ, আমাৰ 1000মান মানুহৰ এপ্লিকেশ্যন আহিছিল। তেতিয়া আমি চাই কিনে খবৰ কৰিলোঁ, তাতে কিছুমান মানুহটো এনেই আহি যায় আৰু দৰকাৰ নাই এনেই নাম লেখাই দিয়ে। তেতিয়া চাই 500মান মানুহ আমি এনেকুৱা পালোঁ, যাৰে কোনোবাৰ দেউতা দুখাইছে বা কোনোবা ঘৰৰ কোনোবা মানুহ দুখাইছে বা কোনোবাৰ আৰু এনেকুৱা ধৰণৰ কিবা কিবি প্ৰব্লেম আছে। সেই হিচাপত আমি চাই কিনে পিছত 500 মানুহৰ লিষ্টখন গভৰ্ণমেণ্টক ৰাজস্থান গভৰ্ণমেণ্টক পঠাই দিলোঁ। তাতে তেখেত চাই কিনে অনুমান কৰি কোন এৰিয়াত তেখেত আনিব পাৰে, লৈ যাব পাৰে, সেই হিচাপত তেখেত 350 মানুহৰ নামটো আমাক পঠাই দিছে ফাইনেল কৰি। সেই হিচাপত আমি গভৰ্ণমেণ্টক ৰাজস্থান গভৰ্ণমেণ্ট আমাৰ অসম গভৰ্ণমেণ্টক কৈ দিলোঁ যে ইমান মানুহ পঠাই দিয়ে, আপুনি চাই দিওঁ। তেখেতে ইয়াতে চাই কিনে কৈছে ঠিক আছে, যদি হয় আমি চাওঁ। পিছত আমাক বাছ যেনে খালি যাব আৰু বাছতে এনে আপুনি জানে 391 মানুহে আহিছে। সেই হিচাপত 350মান যদি যায় অসুবিধা নহয়, সেই হিচাপত আমি চাই কিনে কৰিলোঁ। আজি আমি চাই কিনে এই 350 মানুহ ইয়াৰ পৰা পঠাই আছোঁ। এতিয়া চাওঁ কিমান মানুহ আমি যেনে 350 মানৰ কালিৰ পৰা যেনে চেষ্টা কৰি আছোঁ। আমি ভাবোঁ খুব বেছি ইয়াতে হোৱাৰ চান্স কম, কাৰণ সময় আছে বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।